নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেল লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এডিআৰই 2.0 সম্পৰ্কে এটা আপডেট লৈ আহিছো 100% কনফাৰ্ম আপোনালোকক ডেট লৈ আহিছো যে এডিআৰই 2.0 ৰিজাল্ট কেতিয়া দিব ঠিক আছে আৰু লগতে আপোনালোকে আসাম পুলিচৰ এবিইউবিৰ যেটো এক্সাম হে এক্সামটো হোৱা নাই এতিয়ালৈকে আৰু হিয়াৰ এক্সাম কেতিয়া হ'ব ইয়াৰ সম্পৰ্কে আপোনালোকক জনাই আছো ঠিক আছে ভিডিওটো শেষলৈকে চাব আৰু লগতে যদি ভাল পাইছে ভিডিওটো ভাল পাই লাইক কমেন্ট লগতে শেয়াৰ কৰি দিব ঠিক আছে আৰু লগতে মেথছৰ ভিডিও বহুতে কৈ আছে যে মেথছৰ ভিডিও দিব লাগে কিন্তু মই সেই সম্পৰ্কে কৈ আছো আসাম পুলিচৰ এবিইউবিৰ কাৰণে মেথছৰ ভিডিও কোপাৰ চাব মই সেই সম্পৰ্কে কৈ আছো শেষলৈকে চাই থাকিব আমাৰ এডিআৰই 2.0 গ্ৰেড 3 হ'ব বা গ্ৰেড 4 হ'ব সেই ৰিজাল্ট মাৰ্চৰ ফাৰ্স্ট উইকত দিব মাৰ্চৰ ফাৰ্স্ট উইকত পাই যাব আৰু এই সম্পৰ্কে 100% কনফাৰ্ম বুলি কিয় কৈছো কাৰণ হিমন্ত বিশ্ব শৰ্মা দেৱে আজি ফেসবুক যোগে এই কথাটো জনাইছে অৰ্থাৎ মাৰ্চৰ 7 তাৰিখৰ আগত এডিআৰই 2.0 ৰিজাল্ট দিয়াৰ কথা ঘোষণা কৰিছে ঠিক আছে আৰু লগতে 100% কনফাৰ্ম ডেট এটো আৰু ডাইৰেক্ট ফিক্স ডেট কোৱা নাই যে 7 তাৰিখে দিব বা 6 তাৰিখে দিব কিন্তু মাৰ্চৰ ফাৰ্স্ট উইকত অৰ্থাৎ 7 তাৰিখৰ আগত দিব আৰু লগতে আসাম পুলিচৰ এবিবিৰ এক্সাম এই মাৰ্চৰ 7 তাৰিখৰ ৰিজাল্টৰ 7 তাৰিখৰ আগত যেটো এডিআৰই 2.0 ৰিজাল্ট দিব তাৰ পাছতে অৰ্থাৎ মাৰ্চৰ 30 তাৰিখৰ আগতে ঠিক আছে মাৰ্চৰ মানে শেষৰ ফালে আমাৰ আসাম পুলিচৰ এবিবিৰ এক্সাম হ'ব এই সম্পৰ্কেও জনাইছে আৰু এডিআৰই 2.0 ৰিজাল্ট যেতিয়া আপোনালোকে ফাৰ্স্ট উইকত দিব বুলি গম পাইছে কনফাৰ্ম হৈছে তেনে ক্ষেত্ৰত আপোনালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি দিওক এতিয়া ঠিক আছে ভাইভাৰ কাৰণে কাৰণ ভাইভাৰ যদি মাৰ্চৰ ফাৰ্স্ট উইকৰ ৰিজাল্ট দিয়ে তেতিয়াহ'লে মাৰ্চৰ শেষৰ ফালে আৰু যেহেতু আমাৰ এপ্ৰিলৰ 14-15 বিহু আছে বহাগ বিহুৰ তাৰ আগতে আমাৰ কি হ'ব ভাইভাটো হৈ যাব ঠিক আছে আৰু কাৰণ বিহুৰ পাছতে আমাৰ মে 10 তাৰিখে কি হ'ব আমাৰ এপইন্টমেন্ট দিয়া কথা কৈছে গতিকে ভাইভাটো নিশ্চয় বিহুৰ আগতেই হ'ব গতিকে আপোনালোকে ভালদৰে এতিয়া ভাইভাৰ কাৰণে অলপ প্ৰিপাৰেচন কৰক আৰু এডিআৰই 2.0 ৰিজাল্ট কেতিয়া দিব গম পালে আৰু লগতে যি সকলে আপোনালোকে আসাম পুলিচৰ এবিবিৰ এক্সাম দিব সেই সকলে ভালদৰে প্ৰিপাৰেচন কৰক যে আপোনালোকৰ এক্সামৰ কাৰণে আৰু মাত্ৰ এমাহ বা ডেৰ মাহে আছে ঠিক আছে আৰু লগতে বহুতে সুধি আছিল যে আসাম পুলিচৰ এবিইউবিৰ এক্সামৰ বাবে মেথছ ভিডিও দিব লাগে বুলি কৈ আছিল মই মেথছৰ কাৰণে কৈছো যে মেথছ আপোনালোকে এক্সট্ৰাকে চোৱাৰ প্ৰয়োজন নাই যিখিনি মই এডিআৰই 2.0 কাৰণে দিছিলো ইয়াত 34টা মেথছৰ ভিডিও আছে ঠিক আছে মেথছৰ 34টা ভিডিও আছে প্লেলিষ্ট আছে মই প্লেলিষ্ট বনাই থোৱা আছে তাত গৈ আপোনালোকে সেইখিনি চাব পাৰে আৰু মেথছৰ কাৰণে কি হয় মেথছ বস্তুটো সেম হয় অৰ্থাৎ এডিআৰই 2.0 কাৰণে আপোনালোকে যিখিনি মেথছ পঢ়িছিলে এই আসাম পুলিচৰ কাৰণে সেইখিনি মেথছ পঢ়িব লাগিব মেথছৰ ফৰ্মুলাটো সেমই থাকে ন গতিকে আপোনালোকে এইখিনি প্ৰেক্টিছ কৰিব আৰু প্ৰত্যেকটো টপিকৰ পৰা দুটা তিনিটা ভিডিও দিয়া আছে সেইখিনি প্ৰেক্টিছ কৰিব আৰু লগতে যদি আৰু সেইখিনি চোৱাৰ পাছত সেই কনসেপ্টখিনি বুজাৰ পাছত যদি আপোনালোকে বেলেগ আৰু কিতাপ চাই সেই তাৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিব তাৰ পৰাই হৈ যাব মেথছৰ কাৰণে আৰু এক্সট্ৰাকে আৰু ভিডিও দিবলগীয়া নাই গতিকে আপোনালোকে এই 34টা যদি আপোনালোকে ভিডিও চাই তেতিয়াহ'লে আপোনালোকৰ মেথছ কমপ্লিট হৈ যাব ঠিক আছে আৰু আমি এডিআৰই 2.0 এক্সামতো দেখিছো যে আমাৰ এই 34টা মেথছৰ যেটো সিৰিজ আছিল হে তাৰ পৰাই সেই কনসেপ্টখিনিৰ ওপৰতে কি হয় আমাৰ এডিআৰই 2.0 মেথছ আহিছে আৰু লগতে মেথছৰ যেটো হাই সেকেন্ডাৰী লেভেলৰ এডিআৰই এক্সাম আছিল তাত আমাৰ সেই তাৰ ভিডিওৰ যিখিনি আমি পেপাৰ এনালাইসিস কৰিছিলো মক পেপাৰ তাৰ পৰা আমাৰ ডাইৰেক্ট কোৱেশ্চন কমন কোৱেশ্চন অহা দেখা গৈছে 7-8টা মান কমন কোৱেশ্চন মানে এজ ইট ইজ কমন কোৱেশ্চন অহা দেখা গৈছে গতিকে আপোনালোকে সেইখিনি চাব মিছ নকৰিব সেইখিনি যদি চাই আপোনালোকে মেথছৰ যিখিনি কোৱেশ্চন আহিব সেইখিনি গুটেখিনি পাৰিব বুলি আমি ভাবিছো ঠিক আছে আৰু লগতে আপোনালোকে ভাইভাৰ কাৰণে প্ৰিপাৰেচন হওক আৰু যদি ভাইভাৰ কাৰণে কিবা লাগে তেতিয়াহ'লে কমেন্টত জনাব যে ভাইভাৰ কাৰণে কি চাব লাগে কি নাচাব লাগে সেই সম্পৰ্কে মই কৈ দিম আৰু লগতে আৰু আপোনালোকক কনফাৰ্ম হ'বৰ কাৰণে মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেনেদৰেনো কৈছিলে যে এডিআৰই এক্সামৰ ওপৰত বা আসাম পুলিচৰ এক্সাম ডেট বা ইয়াৰ ৰিজাল্টৰ ওপৰত কি কৈছিলে সেই সম্পৰ্কে মই শুনাই দিছো আপোনালোকে চাই ল'ব ঠিক আছে বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এটি আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত
প্ৰতিবেদনখনো মই দাখিল কৰিছো ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰো এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা লৰা ছোৱালী সকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব মই মনতে ভাবো যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন ৰাকেশ পালৰ দৰে এপিএছচিৰ চেয়াৰমেন থাকিলেহেঁতেন কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব অসম পুলিচৰ কোন দিনা ৰিজাল্ট দিব ওএমআৰচিত কেতিয়া দেখা পাম এইবিলাকৰ উত্তৰ এটাই থাকিলেহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলো মোৰ মাজে মাজে মনত হাঁহি উঠে আৰু মাজে মাজে মই চিন্তাও কৰো যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰো সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছো যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলো এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয় এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয় তেওঁলোকৰ এটাই পৰিচয় আছিল যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8000 টকাৰে কন্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছো এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোন দিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম এই কেটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম